আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ হাতে লাখ লাখ মহিলা একাউণ্টত প্ৰদান কৰিব ২০০০ কোটি টকা। 10 বছৰ লগে লগে চেক কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো 10 বছৰ লগে লগে 43 লাখ লোকৰ একাউণ্টত চৰকাৰে সোমাই দিব এই ধনৰাশি। 7টা আঁচনিৰ টকা সোমাব আপোনাৰ একাউণ্টত। যদি আপোনাৰ বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। ধন নাপালে দিয়ক আপুনি অভিযোগ। চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ, লিখি লওক 0361223705। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত এইটো নম্বৰ লিখি লওক। এইটো নম্বৰত কল কৰাৰ লগে লগে 5 মিনিটৰ ভিতৰত আপোনাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা টকাটো প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। লগতে যিসকল হিতাধিকাৰী নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছে সেইসকল হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেইসকলক বাছনি কৰিছে আৰু সেইসকলৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা টকাটো প্ৰদান কৰা হ'ব। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন আঁচনি ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব এই ধনৰাশি। লগতে বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। দিব্যাংগ শ্ৰেণীৰ ধন জমা হ'ব আপোনাৰ বেংক একাউণ্টত। ডিবিটি যোগে হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ধন আৰু ডিবিটি যোগে আজি 7টা আঁচনিৰ টকা সোমাই দিব চৰকাৰৰ ফালৰ পৰা। অৰুণোদয়, দিব্যাংগ, বিধৱা লগতে কোনকেইটা আঁচনিৰ টকা সোমাব আপোনাৰ একাউণ্টত নিশ্চয় সম্পূৰ্ণকৈ জানিলে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। চ' আজি যদি এইকেইটা আঁচনিৰ টকা আপোনাৰ একাউণ্টত নোসোমায় নিশ্চয় কমেণ্ট কৰি জনাই দিব। 5 বজাৰ পিছত আপোনালোকক নিশ্চয় সম্পৰ্ককৈ জনাই দিম কি কাম কৰিব লাগিব বা আপুনি কেনেকৈ টকাটো লাভ কৰিব পাৰিব। যদি আপোনালোকৰ টকাটো নোসোমায় তেনে ক্ষেত্ৰত আপুনি কমেণ্ট কৰি জনাই দিব। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।